পলিটিক্যাল ব্রেকিং পদত্যাগ কৰিলে মন্ত্ৰী আৰু কোন মন্ত্ৰীয়ে কিয় পদত্যাগ কৰিলে এটা এটাকৈ জনাই যাম ডাঙৰ খবৰ পদত্যাগ কৰিলে মন্ত্ৰী আৰু দপ্তৰ ঘোষণাৰ পিছতে পদত্যাগ মন্ত্ৰীৰ কোন মন্ত্ৰীয়ে কিয় কৰিলে পদত্যাগ আৰু দপ্তৰ বিতৰণত এতিয়া অসন্তুষ্ট হৈ মন্ত্ৰী সভাৰ পৰা পদত্যাগ মন্ত্ৰীৰ কালিৰ দিনটোত অসমতো মন্ত্ৰী সভাৰ এক প্ৰকাৰ শপত গ্ৰহণ হৈছিল আৰু তাৰ পিছতে এতিয়া খবৰ আহিছে যে এগৰাকী বিশেষ মন্ত্ৰীয়ে পদত্যাগ কৰিছে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিছে আৰু দপ্তৰ ঘোষণাৰ পিছতেই পদত্যাগ মন্ত্ৰীৰ কিন্তু কোন মন্ত্ৰীয়ে ক'ত আৰু কিয় কৰিলে এই পদত্যাগ দপ্তৰ বিতৰণত অসন্তুষ্ট হৈ মন্ত্ৰী সভাৰ পৰা পদত্যাগ বুলি জানিব পৰা গৈছে মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে এগৰাকী বিশেষ মন্ত্ৰীয়ে ক'ৰ পৰা আৰু কিয়ৰ বাবে কি ইমান অসন্তুষ্ট হ'ল কোনগৰাকী মন্ত্ৰীয়ে মন্ত্ৰিত্বৰ ত্যাগ কৰিলে মন্ত্ৰীৰ পৰা মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিলে এই মুহূৰ্তত এটা এটাকৈ আমি জনাই যাব বিচাৰিছোঁ কিন্তু ডাঙৰ খবৰ ডাঙৰ ৰাজনৈতিক খবৰ বিগ পলিটিক্যাল ব্ৰেকিং পদত্যাগ কৰিলে মন্ত্ৰীয়ে আৰু কালিৰ দিনটোত দেখা গৈছিল অসমতো মন্ত্ৰী সভাৰ সম্প্ৰসাৰিত 12গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল খানাপাৰাৰ জ্যোতি বিষ্ণু কলা মন্দিৰত আৰু আজিৰ দিনটোত খবৰ আহিছে যে এগৰাকী বিশেষ মন্ত্ৰীয়ে মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে ক'ত ঘটিছে এই ঘটনা কোন মন্ত্ৰী সভাৰ পৰা কোনগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিছে আৰু খবৰ অনুসৰি দপ্তৰ ঘোষণাৰ পিছতেই পদত্যাগ কৰিছে এগৰাকী মন্ত্ৰীয়ে আৰু কোন মন্ত্ৰীয়ে কৰিলে পদত্যাগ কিয় কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু দপ্তৰ বিতৰণত অসন্তুষ্ট হৈয়েই মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে এগৰাকী মন্ত্ৰীয়ে কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল ব্ৰেকিং পদত্যাগ কৰিলে এইবাৰ মন্ত্ৰীয়ে আৰু যেহেতু দপ্তৰ ঘোষণাক লৈ যথেষ্ট জল্পনা কল্পনা আছিল কাক কি দপ্তৰ লাগে তাক লৈ যথেষ্ট এক প্ৰকাৰৰ জল্পনা কল্পনা আছিল অৱশেষত আশানুৰূপভাৱে আশা কৰা মতেই দপ্তৰ নোপোৱাত দপ্তৰ লাভ নকৰাত এতিয়া পদত্যাগ কৰা বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল ব্ৰেকিং মন্ত্ৰীয়ে কৰিলে পদত্যাগ দপ্তৰ ঘোষণাৰ পিছতেই পদত্যাগ মন্ত্ৰীৰ মন্ত্ৰী সভাৰ শপত গ্ৰহণৰ মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই পদত্যাগ কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু কোন মন্ত্ৰীয়ে কৰিলে কিয় কৰিলে পদত্যাগ সেই সন্দৰ্ভত এই মুহূৰ্তত আমাৰ হাতত তথ্য আহি পৰিছে আৰু দপ্তৰ বিতৰণত অসন্তুষ্ট হৈ এইবাৰ মন্ত্ৰী সভাৰ পৰা পদত্যাগ স্বয়ং মন্ত্ৰীৰ আৰু যি সময়ত মন্ত্ৰিত্ব নাপায় একাংশ ক্ষোভত আছে সেই সময়তে এগৰাকী মন্ত্ৰীয়ে এতিয়া মন্ত্ৰিত্ব পোৱাৰ পিছতো আশা কৰা দপ্তৰ নোপোৱাৰ বাবেই মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিছে আৰু দপ্তৰ বিতৰণত অসন্তুষ্ট হৈ মন্ত্ৰী সভাৰ পৰা পদত্যাগ এগৰাকী মন্ত্ৰীৰ আৰু মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে ৰামালিংগা ৰেড্ডি নামৰ এগৰাকী মন্ত্ৰীয়ে কৰ্ণাটক মন্ত্ৰী সভাৰ মন্ত্ৰী আছিল ৰেড্ডি বাংগালুৰু উন্নয়ন দপ্তৰ আশা কৰিছিল যদিও লাভ কৰে বৃহৎ আৰু মজলীয়া জলসিঞ্চন দপ্তৰহে আৰু অৱশেষত দপ্তৰ বিতৰণৰ অসন্তুষ্ট হৈয়েই এতিয়া মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে কৰ্ণাটক মন্ত্ৰী সভাৰ মন্ত্ৰী ৰামালিংগা ৰেড্ডিয়ে ডাঙৰ খবৰ আৰু এই ঘটনাৰ পিছতে এতিয়া প্ৰশ্ন উঠিছে অসমতো দপ্তৰক লৈ হ'ব পাৰে নেকি এক প্ৰকাৰৰ খোৱা কামোৰা দপ্তৰক লৈ অসন্তুষ্ট হৈ অসম মন্ত্ৰী সভাৰ পৰাও কোনোবাই কৰিব পাৰে নেকি পদত্যাগ তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যিহেতু অহা শনিবাৰৰ ভিতৰত আজিৰ দিনটোত অৰ্থাৎ আজিয়েই অভিভাৱক মন্ত্ৰী ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু অহা 7 দিনৰ ভিতৰত মন্ত্ৰীসমূহৰ দপ্তৰ ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে গতিকে কৰ্ণাটক মন্ত্ৰী সভাত যিদৰে দপ্তৰক লৈ অসন্তুষ্ট হৈ এইগৰাকী ৰামালিংগা ৰেড্ডিয়ে মন্ত্ৰিত্ব ত্যাগ কৰিছে মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে অসমতো কৰ্ণাটক ৰাজনীতিৰ এক প্ৰকাৰৰ কৰ্ণাটক মডেল হ'ব পাৰে নেকি তাক লৈ চৰ্চা উত্থাপন হৈছে যিহেতু অসম মন্ত্ৰী সভাতো বহু কেইগৰাকী কালিৰ দিনটোত 12গৰাকী সম্প্ৰসাৰিত মন্ত্ৰী সভাত 12গৰাকীয়ে স্থান লাভ কৰিছে কালিৰ দিনটোত শপত গ্ৰহণো কৰিছে আৰু ৰামালিংগা ৰেড্ডিৰ দৰে দপ্তৰ বিতৰণত অসন্তুষ্ট হৈ অসম মন্ত্ৰী সভাৰ পৰাও পদত্যাগ কৰিব পাৰে নেকি কোনোবা মন্ত্ৰীয়ে তাক লৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰণ কৰ্ণাটক মন্ত্ৰী সভাৰ শপত গ্ৰহণৰ পিছত দপ্তৰ বিতৰণৰ মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই এইদৰে মন্ত্ৰী সভাৰ পৰা মন্ত্ৰিত্ব ত্যাগ কৰিছে ৰামালিংগা ৰেড্ডি নামৰ এগৰাকী মন্ত্ৰীয়ে আমি স্ক্ৰীণত এইগৰাকী ৰামালিংগা ৰেড্ডিক আমি দেখুৱাবলৈ চেষ্টা কৰিম ৰামালিংগা ৰেড্ডিয়ে বিচাৰিছিল বাংগালুৰু উন্নয়ন দপ্তৰ আৰু ৰামালিংগা ৰেড্ডিক দিয়া হ'ল বৃহৎ আৰু মজলীয়া জলসিঞ্চন দপ্তৰ আৰু অৱশেষত বাংগালুৰু উন্নয়ন দপ্তৰ আশা কৰা দপ্তৰটো নোপোৱাৰ বাবেই এতিয়া কৰ্ণাটক মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰে এইগৰাকী মন্ত্ৰী ৰামালিংগা ৰেড্ডিয়ে আৰু প্ৰশ্ন হয় ৰামালিংগা ৰেড্ডিৰ দৰে অসম মন্ত্ৰী সভাৰ পৰাও কোনোবা মন্ত্ৰীয়ে কৰিব নেকি পদত্যাগ
দপ্তৰক লৈ অসমৰ ৰাজনীতিটো তোলপাৰ লাগিব নেকি? দপ্তৰক লৈ এক প্ৰকাৰৰ পদত্যাগৰ জোৱাৰ উঠিব নেকি অসমৰ মন্ত্ৰীসভাটো?